নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আজি মই দশম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰথম চেপ্টাৰটো ৰাসায়নিক বিজ্ঞান আৰু সমীকৰণ। সেই ৰাসায়নিক বিজ্ঞান আৰু সমীকৰণ চেপ্টাৰটোৰ ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ, তাৰে ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ আমি কেইটা পাইছিলোঁ? যে প্ৰথমটো পাইছিলোঁ কি সংযোজন বিক্ৰিয়া, 2 বিয়োজন বিক্ৰিয়া, 3 কি অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া, 4 নম্বৰ কি আছিলে দ্বি অপহৰণ বিক্ৰিয়া বা দ্বি প্ৰতিস্থাপন বিক্ৰিয়া, আৰু 5 নম্বৰটো আছিলে কি জাৰণ আৰু বিজাৰণ বিক্ৰিয়া। তোমালোকে নিশ্চয় পঢ়িছা, বুজিলানে? নহয় পঢ়িলেও মই কিন্তু জাৰণ আৰু বিজাৰণৰ বিষয়ে মই অলপ বুজাব বিচাৰিছোঁ। তাৰ কাৰণটো তোমালোকে জানানে? তো এই কাৰণটো হ'ল কি জাৰণ আৰু বিজাৰণৰ এই কনচেপ্টটো যদি আমি বুজি নাপাওঁ, পিছত আমি বিজ্ঞানত যদি পঢ়িবলৈ বা বিজ্ঞানত যিকেইটা কুৱেশ্যন আনচাৰ কৰিব সুবিধা যেনো নালাগে। এই জাৰণ আৰু বিজাৰণৰ কনচেপ্টটো প্ৰায় কেমেষ্ট্ৰিত বহু টপিক ইয়াত জড়িত হৈ আছে। মই সেইকাৰণে লৈছোঁ দেই, জাৰণ আৰু বিজাৰণ বুজাটো অতি জৰুৰী। জাৰণ সাধাৰণতে 3 প্ৰকাৰৰ হ'ব পাৰে। তাৰে প্ৰথমটো হ'ল এইটো যে কোনো বিক্ৰিয়াত পদাৰ্থ এটাই যদি অক্সিজেন লাভ কৰে, কোনো এটা বিক্ৰিয়াত কোনো এটা পদাৰ্থই যদি অক্সিজেন লাভ কৰে, তেতিয়া পদাৰ্থটোক আমি কি বুলি কওঁ? জাৰিত হোৱা বুলি কওঁ। আৰু সেই বিক্ৰিয়াটোক কোৱা হয় কি জাৰণ বিক্ৰিয়া। মই এটা উদাহৰণ দিছোঁ দেই। ইয়াত কি উদাহৰণটো এইটো চোৱা, কি হৈছে ইয়াত কাৰ্বনে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন হৈছে? কাৰ্বন ডাই অক্সাইড। ইয়াত কাৰ্বনে অক্সিজেন লাভ কৰিছেনে? কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছেনে? অৰ্থাৎ কাৰ্বনে অক্সিজেন লাভ কৰি কাৰ্বন ডাই অক্সাইড হৈছে। গতিকে এনেধৰণৰ বিক্ৰিয়াক কোৱা হয় কি জাৰণ বিক্ৰিয়া। আৰু এইটোহে মোৰ উদাহৰণ আছে, আৰু বহুত উদাহৰণ আছে, যেনেকৈ মিথেন নেচাৰেল গেছ, শুনিছানে? প্ৰাকৃতিক গেছ বুলি কোৱা হয় যে যদি মিথেন আমি দহন কৰা হয়, এই ৰাসায়নিক বিজ্ঞান কিতাপখনতে আছে। কি হ'ব? তাক কি উৎপন্ন হ'ব? কাৰ্বন ডাই অক্সাইড আৰু কি ৱাটাৰ। কি উৎপন্ন হ'ব? ৱাটাৰ উৎপন্ন হ'ব। হ'ব নহ'ব? এতিয়া ৱাটাৰ যে উৎপন্ন হ'ল আৰু এই কাৰ্বন ডাই অক্সাইড যে উৎপন্ন হ'ল, কি কৰিলে? এই কাৰ্বনে অক্সিজেন লাভ কৰিলেনে? কৰিছেনে? অক্সিজেন লাভ কৰিছেনে? কৰিছে। তেতিয়াহ'লে এনেধৰণৰ বিক্ৰিয়াক কোৱা হয় কি জাৰণ বিক্ৰিয়া। আৰু তোমালোকৰ বহুত উদাহৰণ আছে। তোমালোকে ক'ত ক'তনো জাৰণ হৈছে, ক'ত ক'তনো অক্সিজেন যোগ হৈছে, সেই জাৰণ বিক্ৰিয়াৰ সেইবিলাক উদাহৰণ আছে, চাবা। বুজি পাইছানে? এতিয়া নেক্সটটোলৈ যাওঁ আমি। নেক্সটটোনো কি কৈছে আমি তাকে চাওঁচোন। নেক্সটটোৱে কৈছে আমাক যে যদি পদাৰ্থটোৱে হাইড্ৰজেন হেৰুৱায়, আগতে আছিলে কি অক্সিজেন লাভ কৰে, মানে যোগ হয়। এতিয়া কি হ'ব? এটা বেলেগ এটা কথা কৈছে কি যদি এইটো কৈছে আমাক কি যদি পদাৰ্থটোৱে হাইড্ৰজেন হেৰুৱায়, তেতিয়াও বিক্ৰিয়াটোক আমি জাৰণ বিক্ৰিয়া বুলি ক'ম। মই তোমালোকে দিয়ে যে মিথেনৰ উদাহৰণটো দিছিলোঁ, যে মিথেন দহন কৰিলে কি হয়? কাৰ্বন ডাই অক্সাইড আৰু ৱাটাৰ। সেই ক্ষেত্ৰত চাইছিলানে বাৰু? এই কি হৈছিলে? এই CH4 প্লাছ O2 হয়, তো O2 দেই গেছ, মানে অক্সিজেন গেছ, কাৰ্বন ডাই অক্সাইড আৰু কি উৎপন্ন হৈছিলে? ৱাটাৰ উৎপন্ন হৈছিলে নাই? হৈছিলে। ইয়াত চোৱা, এই কাৰ্বনটোৱে কি কৰিলে? এই হাইড্ৰজেন ইয়াৰ পৰা আঁতৰি গৈছে। চোৱা কি যোগ হৈছে? অক্সিজেন যোগ হৈছে। হৈছে নাই? কিন্তু এই গাৰ পৰা কি হ'ল? একে সময়তে কি হৈছে? হাইড্ৰজেনটো আঁতৰি গৈছেনে? গৈছে নাই? যোৱা একে সময়তে কি হৈছে? হাইড্ৰজেনটো আঁতৰি গৈছে। এই হাইড্ৰজেনটো কি হৈছে? এই হাইড্ৰজেনটো আঁতৰি গৈছে। বুজি পালানে? তেনেহ'লে এইটোৰ পৰা আঁতৰি গৈছে, কাৰ্বনৰ পৰা আঁতৰি গৈছে, তেনেহ'লে তেনেধৰণৰ বিক্ৰিয়াক কোৱা হয় কি জাৰণ বিক্ৰিয়া। কেতিয়াবা ইয়াত আমাৰ এইটো বিক্ৰিয়াৰ উদাহৰণটো ভাল হ'ল, এইকাৰণে হ'ল যে কি আছে যে আমাৰ দুইটা হাইড্ৰজেনো যোগ আঁতৰি গৈছে আৰু অক্সিজেনো যোগ হৈছে। এই বিক্ৰিয়াটোৰ উদাহৰণটো ভাল হৈছে। বুজি পাইছা? দুইটা কথা একেটা বিক্ৰিয়াতে প্ৰয়োগ হৈছে। তেতিয়াহ'লে কেনেবাকৈ যদি হাইড্ৰজেন আঁতৰিও যায়, ক'ৰবাত নাপাব পাৰা। বুজি পাইছানে? ক'ৰবাত আঁতৰি নাপাবা। মই এটা ইয়াত উদাহৰণ দিছোঁ, চোৱা এই উদাহৰণটো মই কিতাপত ইয়াত মই লিখি দিছোঁ। ইয়াত তোমালোকে মই PDF লিংক দি দিছোঁ দেই, তোমালোকে ডাউনলোড কৰি ল'বা যদি বুজা নাই। এতিয়া চোৱা, মই এটা বিক্ৰিয়া দিছোঁ। ইয়াত চোৱা, এইটো চোৱা, ইয়াত চোৱা MnO2 বুজিছানে? MnO2ৱে কি কৈছে? MnO2ৱে দেখিছানে? এইটো বিক্ৰিয়াটো চোৱা, এই বিক্ৰিয়াটো ভালকৈ চোৱা। MnO2ৱে HCl লগত যেতিয়া বিক্ৰিয়া কৰিব, তেতিয়া MnCl2 প্লাছ H2O প্লাছ Cl2 কি হৈছে? চোৱা MnO2 মেংগানিজ ডাই অক্সাইড প্লাছ কি HCl লগত যেতিয়া বিক্ৰিয়া ঘটাব, HCl মানে কি
হাইড্ৰক্লৰিক এচিড হয় নহয় হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া কৰিলে কি উৎপন্ন হ'ব যে MnCl2 উৎপন্ন হৈছে MnCl2 আৰু কি উৎপন্ন হৈছে H2O আৰু প্লাছ কি Cl2 ক্লোৰিন গেছ উৎপন্ন হৈছে ইয়াত চোৱা HCl HCl দেখিছে নাই HCl আমাৰ কি হৈছে হাইড্ৰজেনটো তাৰ পৰা আঁতৰি গৈছে নে চোৱা এই হাইড্ৰজেনটো আঁতৰি গৈছে নে চোৱা হাইড্ৰজেনটো আঁতৰি গৈ পিনে কি হৈছে এই ক্লোৰিন গেছ উৎপন্ন হৈছে কি উৎপন্ন হৈ গৈছে ক্লোৰিন গেছ উৎপন্ন হৈছে তাৰ পৰা হাইড্ৰজেন আঁতৰি গ'ল নে তেতিয়া ক্লোৰিনৰ পৰা যে HClৰ পৰা যে Cl2 হ'ল তেতিয়া এনেধৰণৰ বিক্ৰিয়া কোৱা হয় কি এইটো ইয়াত কি ঘটিছে জাৰণ ঘটিছে ইয়াত কি ঘটিছে জাৰণ ঘটিছে এনেধৰণৰ বিক্ৰিয়া কি বুলি কোৱা হয় তেতিয়াহ'লে জাৰণতে বুজি পালোঁ নহয় যেতিয়া এক নম্বৰটো কৈছিলে কি যে যেতিয়া কোনো এটা পদাৰ্থত অক্সিজেন যোগ হয় তাক কি বুলি কোৱা হয় জাৰণ বুলি কোৱা হয় উদাহৰণটো বুজি পালা আৰু দুই নম্বৰটো কৈছে কি যে যেতিয়া পদাৰ্থটোৰ পৰা মৃত পদাৰ্থটোৰ পৰা হাইড্ৰজেন আঁতৰি যাব তেতিয়াও কোৱা হয় তাক কি বুলি কোৱা হয় জাৰণ বুলি কোৱা হয় তেনেহ'লে আমি দুটা বুজি পালোঁনে এক নম্বৰটো হ'ল কি অক্সিজেন যোগ হয় দুই নম্বৰটো হ'ল কি হাইড্ৰজেন আঁতৰি গ'লে দুটা টপিক বুজি পালোঁ নেক্সট টপিকটো কৈছে তিনটো কৈছে ভালদৰে মন যে ইয়াত কৈছে যে এইটো ইম্পৰ্টেণ্ট দেই যদি পদাৰ্থটোৱে কি কৰে যদি পদাৰ্থটোৱে কি কৰিছে যদি পদাৰ্থটোৱে ইলেক্ট্ৰন হেৰুৱায় ইণ্টাৰেষ্টিং ইলেক্ট্ৰন ইয়াৰ লগত কি কথা আহিলে ইলেক্ট্ৰন তোমালোকে জানা ইলেক্ট্ৰন পাই আহিছিলে ক'ত পাই আহিছিলে ক্লাছ 9 এবাৰ পাই আহিছিলে নে পৰমাণু গঠনত কি আছিল তিনিটা উপকণা আছিলে এটা পৰমাণুত কি আছিলে তিনিটা উপকণা আছে সেইকেইটা কি আছিলে বা আধান আছিলে কি ইলেক্ট্ৰন প্ৰটন আৰু নিউট্ৰন ক'ত থাকে পৰমাণুটোৰ নিউক্লিয়াছত আৰু ইলেক্ট্ৰন তাৰ নিৰ্দিষ্ট কক্ষপথ থাকে সেই নিৰ্দিষ্ট কক্ষপথত ঘূৰি থাকেনে নাথাকে এতিয়া কথা হ'ল কি সেই যে ইলেক্ট্ৰনৰ কথা জানিবলৈ যাওঁতে আমি পৰমাণুটোৰ গঠনৰ বিষয়ে ভালদৰে জানিব লাগিব বুজি পালা নাই সেই কিয় আহিছে এইটো হ'ল যে ইলেক্ট্ৰন হেৰুৱাই যেতিয়া পৰমাণুটোৱে ইলেক্ট্ৰন হেৰুৱাই তেনেহ'লে তাক কি বুলি কোৱা হয় জাৰণ বুলি কৈছে এটা মই উদাহৰণ দিওঁ দেই ভালদৰে মন দিবা এতিয়া মই ইয়াত কপাৰ 2+ দেখাই আছোঁ তো মই বিক্ৰিয়াটো দিলে বেছি ভাল পাবা এতিয়া মই উদাহৰণ এটা দিছোঁ চোৱা কপাৰে যেতিয়া অক্সিজেনৰ লগত বিক্ৰিয়া কৰিবলৈ দিয়া হয় অক্সিজেন গেছৰ লগত কি উৎপন্ন হ'ব কপাৰ অক্সাইড উৎপন্ন হ'ব কপাৰ অক্সাইড হয় নহয় এইটো সংযোজন বিক্ৰিয়া আমি টাইপছ পাইছিলোঁ এতিয়া সংযোজন বিক্ৰিয়া টাইপছৰ এইটো কোৱা হয় এতিয়া জাৰণ ঘটিছে আৰু ইয়াত কেলে কপাৰে অক্সিজেন লাভ কৰি কপাৰ অক্সাইড উৎপন্ন হৈছে সেইটোতো হৈছে আমি সেই কথাটো অক্সিজেন আমি লাভ কৰিলে সেই কথাটো আমি গ'লোৱেই সেই কথা বুজি পালোৱেই কিন্তু নেক্সট এটা মই কৈছোঁ কি অক্সিজেন ইলেক্ট্ৰন হেৰুৱা আৰু লাভ কৰা সেই কথাটো কৈ আছোঁ মই যেতিয়া পৰমাণু এটা ইলেক্ট্ৰন হেৰুৱাব তেনেহ'লে তাক কোৱা হয় কি জাৰণ মই এটা উদাহৰণ দিছোঁ চাবা দেই ইয়াত অক্সিডেশ্যন ষ্টেট কি আছে কপাৰ ইয়াৰ অক্সিডেশ্যন ষ্টেট কিমান কপাৰ এটা কি কপাৰৰ অকলীয়াকৈ থাকিলে কি হ'ব এই পৰমাণুটোৰ অক্সিডেশ্যন ষ্টেট 0 হয় অক্সিজেন এইটো কি হয় এটা গেছ হয় এটা মলিকুল হয় সেই মলিকুলৰ কাৰণে কি হয় অক্সিডেশ্যন ষ্টেট ইয়াৰ কাৰণেও 0 হয় কিন্তু এটা হ'ল কি কপাৰ অক্সাইড হ'ল কি আয়নীয় যৌগ তেতিয়াহ'লে এইটো আয়নীয় যৌগ মানে কেনেকৈ হয় যৌগটো কেনেকৈ উৎপন্ন হ'ব যৌগটো হ'ব কি এই কপাৰ আৰু অক্সিজেনৰ মাজত কি ইলেক্ট্ৰনৰ আদান প্ৰদান চলিছে বুজিছানে ইলেক্ট্ৰনৰ আদান প্ৰদান মানে কপাৰৰ দুটা ইলেক্ট্ৰন সি ত্যাগ কৰিছে আৰু সেই দুটা ইলেক্ট্ৰন কোনে গ্ৰহণ কৰিছে অক্সিজেনে গ্ৰহণ কৰিছে ইয়াৰ কাৰণে বুজি পালা নহয় ইয়াৰ কাৰণে কি হ'ব ইয়াৰ কাৰণে ৰ'বা দেই অলপ প্ৰব্লেম হৈছে কি হ'ব মই কৈছোঁ কি অক্সিজেন ভালকৈ মন দিবা ৰ'বা ইয়াত কি উৎপন্ন হৈছিলে কপাৰ অক্সাইড কপাৰে ইয়াত কি দুটা ইলেক্ট্ৰন ত্যাগ কৰিবলগীয়া অৰ্থাৎ বহিঃকক্ষটো দুটা ইলেক্ট্ৰন ত্যাগ কৰিলেহে কি অষ্টক নিয়ম পালন কৰে আৰু অক্সিজেনে আকৌ দুটা ইলেক্ট্ৰন গ্ৰহণ কৰিলেহে কি হ'ব সি অষ্টক নিয়ম পালন কৰিব কি বুজিলা ইয়াত দুটা ইলেক্ট্ৰন শ্বৰ্ট আঁতৰি গৈছে ইয়াৰ পৰা আকৌ দুটা ইলেক্ট্ৰন বেছি হৈ গৈছে কি বুজিলা কপাৰৰ পৰা ইয়াৰ কপাৰ 2লৈ কি হৈ গ'ল কপাৰটো কি হ'ল 2+ কি উৎপন্ন হৈছে যে কপাৰ 2+ হোৱাৰ অৰ্থটো কি দুটা ইলেক্ট্ৰন ইয়াৰ পৰা শ্বৰ্ট হৈ গৈছে অৰ্থাৎ কি এটা পৰমাণু সমান সংখ্যক প্ৰটন থাকে আৰু সমান সংখ্যক কি থাকে ইলেক্ট্ৰন থাকে তেতিয়াহ'লে ইয়াৰ দুটা ইলেক্ট্ৰন কমি গৈছে তেতিয়াহ'লে দুটা ইলেক্ট্ৰন কমি যোৱাৰ অৰ্থটো কি
যিমান সংখ্যক ইলেক্ট্ৰন আছিলে সিমান সংখ্যক প্ৰটনকে নিউট্ৰেল কৰিব পাৰে নোৱাৰে ইয়াত কি হৈছে দুটা ইলেক্ট্ৰন শ্বৰ্ট হৈ গ'ল নহয় দুটা প্ৰটন কি হৈ গ'ল ওলাই পৰিলে নাই সেই দুটা প্ৰটনৰ আধান কি 2+ বুজি পালা যদি এই ইলেক্ট্ৰন কি বুজিলা এই ইলেক্ট্ৰন দুটা হেৰুৱালে গতিকে কপাৰৰ পৰা কপাৰ 2+ যে হ'ল বুজি পালা নহয় এই বিজ্ঞান এনেধৰণৰ বিখ্যাত কোৱা হয় কি জাৰণ বুজি পালো নে তেনে জাৰণৰ তিনিটা কনসেপ্ট পালো জাৰণ হ'ব কাৰণে তিনিটা কনসেপ্ট হ'ল এটা কনসেপ্ট আছিলে কি যেতিয়া কোনো এটা পদাৰ্থই অক্সিজেন লাভ কৰে তেনেহ'লে তাক কি বুলি কোৱা হয় জাৰণ বুলি কোৱা হয় দুই নম্বৰ কনসেপ্টটো হ'ল কি যে কোনো এটা পদাৰ্থই যদি যেতিয়া হাইড্ৰোজেন হেৰুৱায় তাক কি বুলি কোৱা হয় জাৰণ বুলি কোৱা হয় বুজিলা নে আৰু 3 নম্বৰ কনসেপ্টটো হ'ল কি যেতিয়া কোনো এটা পদাৰ্থই বা কোনো এটা পৰমাণুৱে যদি ইলেক্ট্ৰন হেৰুৱায় তেনেহ'লে তাক কি বুলি কোৱা হয় জাৰণ বুজি পালা এই তিনিটা কনসেপ্ট ভালদৰে মনত ৰাখিবা নেক্সট আহিলে বিজাৰণ জাৰণৰ বিপৰীত হ'ল বিজাৰণ জাৰণ বি মানে বিপৰীত গম পালা জাৰণৰ বিপৰীত কি বিজাৰণ কমপ্লিট কনসেপ্টটো কি কৰিবা জাৰণৰ পৰা বিজাৰণলৈ গুচি আহা বুজি পালা নহয় এতিয়া বিজাৰণ মানে কি এটা চোৱা বিজাৰণ মানে কি এটা বিজাৰণ মানে হ'ল কি হ'ব এতিয়া চোৱা বিজাৰণ এই বিজাৰণ মানে কি হ'ব চোৱা বিজাৰণ মানে ইংৰাজীত কোৱা হয় ৰিডাকশ্যন গম পালা যে মই বিজাৰণ মানে মই সেই চিৰিয়েলকৈ আহিছোঁ প্ৰথম কনচেপ্টটো হ'ল যেতিয়া কোনো এটা পদাৰ্থই কি হয় অক্সিজেন তাত জাৰণৰ ক্ষেত্ৰত কি হৈছিলে যোগ হ'ব ইয়াৰ ক্ষেত্ৰত কি হ'ব অক্সিজেন আঁতৰি যাব চোৱা মই সেইটো কৈছোঁ নে চোৱা কোনো বিক্ৰিয়াৰ পদাৰ্থ এটা যদি অক্সিজেন হেৰুৱায় বা লছ কৰে তেতিয়া পদাৰ্থটোকে বিজাৰিত হোৱা বুলি কোৱা হয় আৰু বিক্ৰিয়াটোক কোৱা হয় বিজাৰণ বিক্ৰিয়া তো উদাহৰণ লওঁ চাওঁ এই কপাৰ অক্সাইড হয় নাই কপাৰ অক্সাইডে কি হৈছে এই ৱাটাৰ H2 লগত হাইড্ৰোজেনৰ লগত বিক্ৰিয়া কৰিছে তেতিয়া কি হ'ব কপাৰ উৎপন্ন হৈছে কি উৎপন্ন হৈছে কপাৰ কি উৎপন্ন হৈছে কপাৰ চি কি উৎপন্ন হৈছে কপাৰ প্লাছ কি H2O চাবা দেই অক্সিজেন কি হ'ব আঁতৰি যাব বুজি পালা এইটো কপাৰ অক্সাইড কপাৰ অক্সাইডে যেতিয়া নেকি হাইড্ৰোজেনৰ লগত বিক্ৰিয়া কৰিব কি হ'ব কপাৰ প্লাছ H2O এতিয়া চোৱা কনচেপ্টটো দেখি পাইছে কপাৰ অক্সাইডে দেখিছে নাই কপাৰ অক্সাইডে কি হৈছে এই কপাৰ অক্সাইডৰ পৰা অক্সিজেনটো আঁতৰি গৈছে কি উৎপন্ন হৈছে এই কপাৰ উৎপন্ন হৈছে অক্সিজেন আঁতৰি গ'ল নে তাক কি হ'ল অক্সিজেন আঁতৰি গ'লে তাক কোৱা হয় কি বিজাৰণ তেতিয়াহ'লে আমাৰ জাৰণৰ বিপৰীত হ'লনে জাৰণ আছিলে কি অক্সিজেন যোগ হোৱা এই ক্ষেত্ৰত কি অক্সিজেন আঁতৰি যোৱা এই উদাহৰণটো বুজি পালোনে অঁ এতিয়া হ'ল কি নেক্সট কনচেপ্টটো হ'ল কি এটা হাইড্ৰোজেনৰ আগতে কি হৈছিলে আঁতৰি গৈছিলে এই ক্ষেত্ৰত কি হ'ব হাইড্ৰোজেন যোগ হ'ব সেই কনচেপ্টটো আনিলেই হৈ গ'ল হ'ল নহ'লে এতিয়া চোৱা 2 নম্বৰত কি কৈছে আমাক যদি পদাৰ্থটোৱে হাইড্ৰোজেন লাভ কৰে তেতিয়াও সেই বিক্ৰিয়াটোক কোৱা হয় কি বিজাৰণ তেতিয়াহ'লে আমাৰ সেই জাৰণৰ কমপ্লিট বিপৰীত হয়নে তেতিয়া চোৱা আগতে চোৱা MnO2 + HCl গছটো মানে ইকুৱেল দিয়া হৈছে মোৰ অলপ এডিট কৰিবৰ কাৰণে অসুবিধা হৈছিলে সেইকাৰণে মই ইকুৱেল দি দিলোঁ MnCl2 + H2O + Cl2 বুজিলানে তাত কি হ'ল তাত চোৱা হাইড্ৰোজেন যোগ হৈছে এতিয়া চোৱা HCl হাইড্ৰোজেন লাভ কৰি H2 হৈছেনে চোৱা বা HCl হাইড্ৰোজেন লাভ কৰি কি হৈছে HCl হাইড্ৰোজেন লাভ কৰি H2 হৈছে নাই হ'লনে হাইড্ৰোজেন যোগ হৈ কি H2 হাইড্ৰোজেন এটা আছিলে ইয়াত কি দুটা হৈ গ'ল তো H2 হৈছে নাই গতিকে এনেধৰণৰ বিক্ৰিয়াক কোৱা হয় কি বিজাৰণ আৰু এনেকুৱা উদাহৰণ বহুত আছে মোৰ উদাহৰণ দিবলৈ এনেকুৱা অসুবিধা এইকাৰণে হৈছে যে ভিডিঅ'টো দীঘল হ'লে এনেই অলপ বেয়া লাগিব হ'বনে আৰু নেক্সটটো কি কৈছে আমাক চোৱা যদি পদাৰ্থটো কি হয় আগতে আছিলে কি নেক্সট থাৰ্ড টপিকটো কি আছিলে থাৰ্ড টপিকটো আছিলে যে যদি পদাৰ্থটোৱে ইলেক্ট্ৰন লাভ কৰে আগতে কি আছিলে হেৰুৱাইছিলে এবাৰ কি হ'ব লাভ কৰে তাক কমপ্লিট বিপৰীত হয়নে তাক কোৱা হয় বিজাৰণ বুজি পালা মই অথনিৰ উদাহৰণটো দিওঁ অথনিৰ উদাহৰণ কি লৈছিলোঁ মই যে যেতিয়া নেকি কপাৰ যোগ অক্সিজেন কি হৈছিলে কপাৰ অক্সাইড গঠন হৈছিলে হয় নহয় এতিয়া চোৱা ইয়াৰ ক্ষেত্ৰত অক্সিডেশ্যন ষ্টেট 0 ইয়াৰ ক্ষেত্ৰত অক্সিডেশ্যন 0 কাৰণ গেছত সদায় 0 হৈ থাকে অণু হয়নে সেইবিলাকৰ কথা মনত ৰাখিবা ধাতুবিলাকৰ সাধাৰণতে 0 অক্সিডেশ্যন ষ্টেট বুজিলা নাই এতিয়া সেই 0 অক্সিডেশ্যন ষ্টেটৰ পৰা কি হ'ব কপাৰ অক্সাইড উৎপন্ন হৈছে এই ক্ষেত্ৰত ইয়াৰ অক্সিডেশ্যন ষ্টেট কি 2+ ইয়াৰ কি
2 প্লাছ ইয়াৰ কি 2 মাইনাছ মই কৈ দিছোঁ যে প্লাছ থাকিলে কি হ'ব শ্বৰ্ট হ'ব প্লাছ চিন থাকিলে ইলেক্ট্ৰন শ্বৰ্ট হোৱা বুজায় আৰু মাইনাছ চিন থাকিলে কি বুজায় ইলেক্ট্ৰন লোৱা বুজায় এইটো ক্লাছ 9 পৰা শিকি আহিছোঁ কি বুজিলা ভালকৈ ভিডিঅ'টো চাবা দেই যে প্লাছ চিন থাকিলে কি হ'ব প্লাছ চিন থকা অৰ্থটো কি যদি কোনো এটা মৌলৰ আগত মৌলটোৰ পৰমাণুটোৰ ওপৰত যদি কোনোবা প্লাছ চিন থাকে অৰ্থটো এইটো এডাল প্লাছ থাকিলে এটা ইলেক্ট্ৰন শ্বৰ্ট হৈছে মানে আঁতৰি গৈছে তাৰ পৰা 2 প্লাছ থাকিলে কি হ'ব দুটা ইলেক্ট্ৰন তাৰ পৰা আঁতৰি গৈছে 3 প্লাছ থাকিলে কি হ'ব তিনিটা ইলেক্ট্ৰন আঁতৰি গৈছে একেদৰে কোনো এটা পৰমাণুৰ ওপৰত যদি এডাল মাইনাছ থাকে কি বুজিলা এটা ইলেক্ট্ৰন সি গ্ৰহণ কৰিছে মানে তাৰ বেছি হৈ গৈছে জোখতকৈ আকৌ 2 মাইনাছ থকা মানে কি দুটা ইলেক্ট্ৰন গ্ৰহণ কৰিছে 3 মাইনাছ থকা মানে কি বুজিলা তাত তিনিটা ইলেক্ট্ৰন গ্ৰহণ কৰিছে সেই কথাটো মাইনাছ চিন সেইটো বুজায় মানে মাইনাছ চিন কেলে আহিলে মানে কি হ'ল তাৰ ইলেক্ট্ৰন বাঢ়ি গৈছে ইলেক্ট্ৰন আধান কি মাইনাছ এটা ইলেক্ট্ৰন বাঢ়ি যোৱাৰ লগে লগে কি এডাল মাইনাছ বাঢ়ি গ'ল দুটা ইলেক্ট্ৰন বাঢ়ি যোৱাৰ লগে লগে কি দুডাল মাইনাছ বাঢ়ি গ'ল সেইকাৰণেহে মাইনাছ চিন বাঢ়ি গৈ থাকে আৰু প্লাছ চিন যে ওলাই পৰে কেলে প্লাছ চিন ওলাই পৰা মেইন কথাটো কি যে ইলেক্ট্ৰন তাৰপৰা নাইকিয়া হৈ গৈ আছে তেতিয়াহ'লে কোনো এটা মৌল পৰমাণুত কি থাকে সমসংখ্যক ইলেক্ট্ৰন আৰু সমসংখ্যক প্ৰটন থাকে আৰু সমসংখ্যক ইলেক্ট্ৰন আৰু সমসংখ্যক প্ৰটন থকাৰ বাবেহে কি হয় কোনো এটা পৰমাণু অস্তিত্ব যদি ইলেক্ট্ৰন প্ৰটন আৰু যদি সমান নাথাকে কি হ'ব সি ষ্টেবল নহ'ব ফলত আমাক কি হ'ব সি অস্তিত্বই নাথাকিব এতিয়া কোনো এটা পৰমাণু যদি অস্তিত্বই নাথাকে তেতিয়াহ'লে আমাৰ কি আমিবিলাকো নাথাকিম আমিবিলাক কি অনুপৰমাণুহে গঠিত তেতিয়াহ'লে আমি কোনো এটা পদাৰ্থই জীয়াই নাথাকিব বুজি পালা নহয় সেই পৰমাণুটোৰ অস্তিত্ব আছে বাবেহে আমিবিলাক আছোঁ বুজি পাইছা বৰ ডাঙৰ কথা দেই এইটো বুজি পালে বৰ ডাঙৰ কথা সেইকাৰণে কথা হ'ল কি যে কি হৈছে যে কোনো এটা পৰমাণুৰ ওপৰত প্লাছ চিন থকা অৰ্থটো কি তাত মানে এডাল ইলেক্ট্ৰন শ্বৰ্ট হৈ গ'ল অৰ্থাৎ এটা পটন তাত বাঢ়ি আছে পটনৰ আধান কি প্লাছ আকৌ সেইকাৰণে প্লাছ চিন বহিলে বুজি পালা সেইকেইটাক আকৌ ডিটেইল যদি বুজি পোৱা নাই মোক কমেণ্ট কৰিবা মই কি কৈছেনো সেইটো আকৌ মই ধুনীয়াকৈ এটা ভিডিঅ' বনাই দি দিম বুজিলা এই ক্ষেত্ৰত কি হৈছে চোৱা কপাৰৰ পৰা কি হৈছে অক্সিজেনৰ 0 আছিলে অক্সিজেন 0 হৈ কি হ'লগৈ ইয়াত 2 মাইনাছ 1 চোৱা অৰ্থাৎ কি হ'ল সি ইলেক্ট্ৰন লাভ কৰিছেনে তেতিয়াহ'লে এই বিক্ৰিয়াটোৱে হ'ল কি বিজাৰণ অক্সিজেনৰ পৰা যে অক্সিজেন 2 মাইনাছ হ'ল অৰ্থাৎ দুটা ইলেক্ট্ৰন বাঢ়ি গ'লনে লাভ কৰিছেনে অক্সিজেনে দুটা ইলেক্ট্ৰন লাভ কৰিলে তেতিয়া তাক কোৱা হয় কি বিজাৰণ তেতিয়াহ'লে আমি জাৰণ বিজাৰণৰ কনচেপ্ট বুজি পালোঁনে জাৰণ মানে অক্সিজেন যোগ হোৱা হাইড্ৰজেন আঁতৰি যোৱা বা ইলেক্ট্ৰন কমি যোৱা বিজাৰণ মানে হ'ল কি অক্সিজেন আঁতৰি যোৱা হাইড্ৰজেন যোগ হোৱা হয় নহয় আৰু কি হয় ইলেক্ট্ৰন লাভ কৰা সেই তিনিটা কনচেপ্টেই হ'ল কি জাৰণ আৰু বিজাৰণ বুজি পালা এতিয়া আহিলে আমাক জাৰণ বিজাৰণ বিক্ৰিয়া আমাক কি আহিলে এতিয়া জাৰণ বিজাৰণ বিক্ৰিয়া মানে কি বুজি পালা এতিয়া মেইন কনচেপ্টটোহে হ'ল আমি আগতে আমি আহি পঢ়ি আছিলোঁ বুজি পাইছা না এতিয়া মেইন কনচেপ্টটো হ'ল কি জাৰণ বিজাৰণ বিক্ৰিয়া বা ইংৰাজীত কোৱা হয় ৰেডক্স বিক্ৰিয়া বুজি পালা এই ৰেডক্স শব্দটো তোমালোকে অসমীয়াত পাইছা সেইটো ইংৰাজী নামহে দেই ৰেডক্স ফৰ ৰিডাকশ্যন ডক্স ফৰ অক্সিডেশ্যন অক্স মানে ৰেডক্স বিক্ৰিয়া বুলি কোৱা হয় মানে ৰিডাকশ্যনক কি বুলি কোৱা হয় বিজাৰণ আৰু অক্সিডেশ্যন মানে কি জাৰণ হয় নহয় দুইটা লগতে মিলিজুলি কি হয় ৰেডক্সটো হৈছে বুজি পালা এতিয়া কথা হ'ল কি জাৰণ বিজাৰণ বিক্ৰিয়া কাক বোলে আৰু তোমালোকৰ এটা কথা মেইন কনচেপ্ট কৈছোঁ কি যে কোনো এটা বিক্ৰিয়াত জাৰণ থকাৰ লগে লগে তাত বিজাৰণ থাকিবই মই যে সেই কপাৰ অক্সাইডৰ উদাহৰণটো দিছিলোঁ তাত জাৰণো একেটা বিক্ৰিয়াতে আছে আৰু বিজাৰণো একেটাতে আছেনে সেইটো কথা যি বিক্ৰিয়াত মানে জাৰণ আৰু বিজাৰণ কি কৈছোঁ মই ডেফিনেশ্যনটো কি দিছোঁ চোৱা যি বিক্ৰিয়াত জাৰণ আৰু বিজাৰণ দুইটা ক্ৰিয়া একেলগে সংঘটিত তেনে বিক্ৰিয়াকে কোৱা হয় কি জাৰণ বিজাৰণ বিক্ৰিয়া বা ইংৰাজীত ৰেডক্স বিক্ৰিয়া বুলি কোৱা হয় মষ্ট ইম্পৰ্টেণ্ট এতিয়া জাৰণো বুজি পালা সেই ইলেক্ট্ৰন শ্বৰ্ট হৈ যাব আৰু ৰিডাকশ্যন অৰ্থাৎ বিজাৰণৰ কাৰণে অক্সিজেন ইলেক্ট্ৰন কি হ'ব বাঢ়ি যাব বুজি পালা এতিয়া কথা হ'ল কি এতিয়া উদাহৰণটো মই এইটোকে দিছোঁ চোৱা মই সেইটোকে লিখি থোৱা আছিলে হা কপাৰ অক্সাইডে যেতিয়া হাইড্ৰজেনৰ লগত বিক্ৰিয়া কৰিব কি হ'ব কপাৰ আৰু H2 ভালকৈ যেতিয়া কি হাইড্ৰজেনৰ লগত বিক্ৰিয়া কৰিছে তেতিয়া কি উৎপন্ন হ'ব কি হ'ব কপাৰ প্লাছ H2 এই বিক্ৰিয়াটো জনাটো দিব পাৰি ইয়াত কি কৈছোঁ মই অকল অক্সিজেনৰ কথাই চাই থাকোঁ চোৱা অক্সিজেন আঁতৰি গৈছে অক্সিজেন আঁতৰি গ'লে কি হ'ব আৰু অক্সিজেন যোগ হ'লে কি হ'ব চোৱা
ইয়াত কি হৈছে হাইড্ৰজেনে পৰা H2 হৈছে কি হৈছে হাইড্ৰজেনৰ পৰা কি হৈছে H2 হৈছে হয় নহয় কি হয় ই হাইড্ৰজেনে H2 হৈছে অক্সিজেন লাভ কৰিছে অক্সিজেন লাভ কৰিলে কি বুলি কোৱা হৈছিলে তাক কোৱা হৈছিলে কি তাক জাৰণ বুলি কোৱা হৈছিলে বা ইংৰাজীত কি বুলি কোৱা হয় অক্সিডেশ্যন বুলি কোৱা হৈছিলে না তাক কি হৈছে ইয়াত জাৰণ হৈছে আকৌ কি হৈছে ইয়াত চাওঁ আকৌ কি হৈছে ইয়াত কি হৈছে কপাৰ অক্সাইডৰ পৰা কপাৰলৈ কি হৈছে ইয়াৰ পৰা কি কপাৰ অক্সাইড আছিলে তাত অক্সিজেন আছিলে প্ৰডাক্টত অৰ্থাৎ বিক্ৰিয়াজাত পদাৰ্থ কপাৰ হৈ গ'ল তাৰ পৰা অক্সিজেন আঁতৰি গ'ল কি বুজিলা আঁতৰি অক্সিজেন আঁতৰি যোৱা মানে কি বিজাৰণ আকৌ হয় নহয় সেই অক্সিজেন যোগ হোৱা মানে জাৰণ আৰু অক্সিজেন আঁতৰি যোৱা মানে কি বিজাৰণ তে এই বিক্ৰিয়াটো কি হৈছে বিজাৰণ হৈছে কি হৈছে বিজাৰণ হৈছে নে বিজাৰণ হৈছে তা কি বুজিলা একেটা বিক্ৰিয়াতে কি আছিলে জাৰণ আছিলে একেটা বিক্ৰিয়াতে কি আছিল বিজাৰণ আছিল তেনেহ'লে এনে ধৰণৰ বিক্ৰিয়া কোৱা হয় কি ৰেডক্স বিক্ৰিয়া জাৰণ বিজাৰণ বিক্ৰিয়া বুজি পালা যি বিক্ৰিয়াত যে জাৰণ আৰু বিজাৰণ ক্ৰিয়া দুটা একেলগে সংঘটিত হয় তেনে বিক্ৰিয়াকে কোৱা হয় কি জাৰণ বিজাৰণ বা ৰেডক্স বিক্ৰিয়া বুজি পালা তোমালোকে যদি বুজি নাই পোৱা মোলৈ কমেণ্ট কৰিবা কিন্তু নাপাহৰিবা দেই আৰু ভাল লাগিলে লাইক কৰিবা শ্বেয়াৰ কৰিবা লগৰ বন্ধুক কিন্তু শ্বেয়াৰ কৰিব নাপাহৰিবা কাৰণ সকলোৱে বুজাটো মোৰ কাম্য আৰু সকলোৰে কাৰণে সমানে মোৰ মৰম চেনেহ আছে বুজি পালা চবেই বুজি পোৱাটো মুঠতে তোমালোকে উন্নত হোৱা বুজি পালা তোমালোকে কনচেপ্টবিলাক লোৱা যাতে আমাৰ অসমৰ নাম উজ্বলাব পাৰা তোমালোকে মই সেইটো বিচাৰোঁ বুজি পালা থেংক ইউ আৰু তোমাক বুজি নাপালে কমেণ্ট কৰিবা দেই নাপাহৰিবা কিন্তু লাইক কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা থেংক ইউ